আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি উলহ মালহেৰে উদযাপন হৈছে গণৰাজ্য দিৱস। বৰ্তমান উপস্থিত আছো ঘিলামৰাৰ প্ৰাক্তন সৈনিকসকলৰ কাৰ্যালয়ৰ চৌহদত উপস্থিত আছো আৰু ইয়াতো অতি ধুমধামেৰে তেওঁলোকে আয়োজন কৰিছে গণৰাজ্য দিৱস। প্ৰাক্তন সৈনিকসকলৰ যি কষ্ট ত্যাগৰ ফলত তেওঁলোকে দেশ মাতৃৰ সেৱা কৰি আজিৰ এই পৰ্যায়ত উপনীত হৈছেহি আৰু ঘিলামৰাৰ বিশেষ প্ৰাক্তন সৈনিকসকলে ইয়াতে গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত আজিৰ এই শুভ দিনটোত তেওঁলোকে পতাকা উত্তোলনকে প্ৰমুখ্য কৰি তেওঁলোকৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে। দেখুৱাইছো ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী। ঘিলামৰা প্ৰাক্তন সৈনিক সন্থাৰ কাৰ্যালয় চৌহদত ইতিমধ্যেই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হৈছে আৰু প্ৰাক্তন সৈনিকসকল ইতিমধ্যে উপস্থিত আছে এই কাৰ্যালয় চৌহদত আৰু প্ৰাক্তন সৈনিকসকলে ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসৰ বিশেষ কাৰ্যসূচী মৰ্মে এইমাত্ৰ পতাকা উত্তোলন হৈ গৈছে। সেই দৃশ্য আমি আপোনাৰ খুৱাবলৈ চেষ্টা কৰিছো আৰু বিশেষভাৱে উল্লেখ কৰিম যে প্ৰাক্তন সৈনিকসকলৰ বিষয়ে অকণমান জনাবলৈ বিচাৰিছো যে প্ৰাক্তন সৈনিকসকলে কিদৰে দেশৰ নামত জাতিৰ নামত তেওঁলোকে নিজৰ ঘৰ সংসাৰ ত্যাগ কৰি কষ্ট ত্যাগ স্বীকাৰ কৰি কিদৰে ঘৰৰ পৰা পৰিয়ালৰ পৰা আপোনজনৰ পৰা আঁতৰত থাকি কিদৰে দেশ মাতৃৰ সেৱা কৰি আহিছে আৰু সেই প্ৰাক্তন সৈনিকসকলে আজিৰ এই দিনটোত আজিৰ এই ভাৰতবৰ্ষৰ বাবে শুভ দিনটোত ঘিলামৰাৰ এই বিশেষ কাৰ্যালয়ৰ চৌহদত পতাকা উত্তোলন কৰিছে আৰু গণতন্ত্ৰ দিৱস অতি উলহ মালহেৰে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ সৈতে প্ৰাক্তন সৈনিকসকল আছে, মোৰ সৈতে কেমেৰা সতীৰ্থ গুণীন্দ্ৰ আছে, তেখেতক অকণমান সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছো। এয়া ঘিলামৰা প্ৰাক্তন সৈনিক সন্থাৰ বিশেষ কাৰ্যালয় চৌহদৰ পৰা আমি এই দৃশ্যাৱলী আপোনালোকৰ বাবে প্ৰেৰণ কৰিছো আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে আৰু ইয়াতে প্ৰাক্তন সৈনিকসকল উপস্থিত আছে। তেওঁলোকে কি ক'বলৈ বিচাৰিব আজিৰ দিনটোক লৈ, তেওঁলোকৰ কৰ্ম জীৱনৰ যিসমূহ গাথা, যিসমূহ কষ্ট, যিসমূহ ত্যাগ স্বীকাৰ কৰি তেওঁলোকে আজিৰ এই সময়ছোৱাত দেশক উপনীত কৰোৱাইছে। দেশে আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সৌভাগ্য হৈছে দেশৰ। গতিকে এই মুহূৰ্তত আমি এই কাৰ্যাৱলী ইছান নিউজৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে, অসমবাসীৰ বাবে, দেশবাসীৰ বাবে প্ৰেৰণ কৰিবলৈ বিচাৰিছো। প্ৰত্যেক ভাৰতীয় হৃদয়ৰ আত্মসন্মান। মাননীয় মুখ্য অতিথি और উপস্থিত আমাৰ মোৰ প্ৰিয় দেশবাসীসকল और লগতে আমাৰ মিডিয়া বন্ধুসকল, আপোনালোকৰ সকলোলৈ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো। আজি এই গৌৰৱময় দিনটোত অৰ্থাৎ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ এই পবিত্ৰ উপলক্ষে মই আপোনালোকৰ আগত এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা জোৱান হিচাপে থিয় দিছো। সেনা জীৱনে মোক শিকাইছিল শৃংখলা, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্য। সৰ্বপ্ৰথমে মই আমাৰ উপস্থিত মিডিয়া বন্ধুসকলক আন্তৰিক স্বাগত আৰু সন্মান জনাব বিচাৰো। আজি এই বিশেষ দিনটোত আপোনাৰ উপস্থিত আমাৰ অনুষ্ঠানটোত অধিক গৌৰৱান্বিত কৰি তুলিছে। দেশ আৰু সমাজৰ প্ৰতি আপোনাৰ অৱদান আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা। 1950 চনৰ 26 জানুৱাৰীত আমাৰ সংবিধান কাৰ্যকৰী হৈছিল আৰু ভাৰতত এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে পৰিচিত হৈছিল। এগৰাকী সৈনিক হিচাপে মই এই সংবিধানৰ অধীনত দেশ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আজি আমি যি তিৰংগা পতাকাত চালামি জনাওঁ, এই পতাকা অসংখ্য বীৰ জোৱানৰ ত্যাগ আৰু বলিদানৰ প্ৰতীক। সেনা পোছাক পিন্ধি মই শিকিছিলোঁ নিজতকৈ দেশ ডাঙৰ। সীমান্তত কৰ্তব্য পালন কৰা বহু সহযোদ্ধাই দেশৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছে। আজিৰ দিনটোত এই সকলো বীৰ শ্বহীদলৈ মই গম্ভীৰ শ্ৰদ্ধাঞ্জলি জনাওঁ। আজি আমি সকলোৱে ইয়াত নিজৰ দেশৰ ৭৭তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ দেশৰ সংবিধান প্ৰৱৰ্তন হৈছিল, যিয়ে ভাৰতক সম্পূৰ্ণৰূপে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল। ভাৰতৰ সংবিধান বিশ্বৰ আটাইতকৈ ডাঙৰ লিখিত সংবিধান। ডক্টৰ বাবা চাহেব আম্বেদকাৰে নেতৃত্বৰ গৃহ লোৱা এই সংবিধানে আমাক সমতা, স্বাধীনতা আৰু ন্যায় অধিকাৰ দিয়ে। আজিৰ দিনটোত আমাক নিজৰ মহান স্বাধীনতা সংগ্ৰামীসকলক ত্যাগ স্মৰণ কৰাৰ সুযোগ দিয়ে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বাবে আজি আমি এটা স্বাধীন আৰু গণতান্ত্ৰিক দেশত বাস কৰি আছো। গণতন্ত্ৰ দিৱস আমাৰ বৈচিত্ৰ্যৰ একতাৰ উৎসৱ। আহা আমি সকলোৱে এই সংকল্প লওঁ যে আমি দেশৰ প্ৰতি নিজৰ
কৰ্তব্য সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিম। দেশৰ একতা আৰু অখণ্ডতা অটুট ৰাখিম। শেষত পুনৰ এবাৰ মই আমাৰ সহযোগী মিডিয়া আৰু আমাৰ প্ৰাক্তন সৈনিকক আন্তৰিক ধন্যবাদ জনাব এই অনুষ্ঠানত শুভাৰম্ভী কৰাৰ বাবে। আহক আমি সকলোৱে আজি এই শপত লওঁ, এখন শক্তিশালী, নিৰাপদ আৰু উন্নত ভাৰত গঢ়ি তুলিম। আজি এই গণতন্ত্ৰ দিৱসৰ উৎসৱত বহুত আনন্দিত। আমাৰ ঘিলামৰা প্ৰাক্তন সৈনিকৰ কাৰণে এটা বহুত ভাল খবৰ যে আজি আমি চাকৰি পেঞ্চন আহি আজি প্ৰথম ঘিলামত এটা ইতিহাস হৈছে বুলি ধৰিব লাগিব। কাৰণ ইয়াৰ আগত কোনো প্ৰাক্তন সৈনিকে এই পদক্ষেপ লোৱা নাছিলে। এই পদক্ষেপৰ কাৰণে আমাক অশেষ আমি আমাৰ ঢকুৱাখানা বিধানসভাৰ বিধায়ক মহোদয় শ্ৰী নৱকুমাৰ দলেশ্বৰ ছাৰক আৰু আমাৰ ঘিলামৰা চাৰ্কুল অফিচাৰ বাইদেউ আৰু লগতে আমাৰ লখিমপুৰ জিলা পৰিষদৰ সদস্য শ্ৰীযুত চন্দ্ৰেশ্বৰ গগৈ ডাঙৰীয়াক, তেখেতলোকক আমাৰ ঘিলামৰা প্ৰাক্তন সৈনিকসকলৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়কি এখেতলোকে আমাক এডোখৰ জেগা আজি উলিয়াই দিলে, য'ত নেকি আমি ঘিলামৰা হেৰিত এখন মিটিং পাতিবৰ কাৰণে, এটা আমাৰ আলোচনা কৰিবৰ কাৰণে আজি যেনেকৈ ধৰণৰ গণতন্ত্ৰ দিৱস হৈছে, ফিৰ 15 আগষ্ট আহিছে, ফিৰ কাৰ্গিল দিৱস আহিছে, আৰু আমাৰ প্ৰাক্তন সৈনিকসকল লগ খাই এষাৰ দুআষাৰ কথা আমি পাতিবলৈ সুবিধা পোৱা নাছিলোঁ। কিন্তু সেই মাটিডোখৰ দিয়াৰ কাৰণে আমি ছাৰক অশেষ ধন্যবাদ যাচিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ ভৱিষ্যতৰ যিবিলাক কাম আছে কামখিনি যেন তেখেতে আৰু আগবঢ়াই দিয়ে। তাৰ আমি পূৰা ঘিলামৰা প্ৰাক্তন সৈনিক ফালৰ পৰা অশেষ তেখেতলৈ আশা ৰাখিছোঁ। বন্দে মাতৰম। হয়, ধন্যবাদ জনাইছোঁ। তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে জোৱানসকলৰ যি কষ্ট ত্যাগৰ প্ৰতীক এই পতাকাখন, আজি উত্তোলন কৰি তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে। ভাৰতবৰ্ষক এক বিকশিত দেশলৈ লৈ যোৱাৰ তেওঁলোকে আজিৰ এই মুহূৰ্তত পণ লৈছে। প্ৰত্যেকজন প্ৰাক্তন সৈনিক এই বিশেষ কাৰ্যালয় চৌহদত উপস্থিত আছে। কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? আজি আমি ৭৭তম গণদিৱসৰ ৰাজ্যত আমি পতাকা উত্তোলন কৰি বহুত সুখী হৈছোঁ। আৰু আগলৈকে ভৱিষ্যত আমি যেতিয়ালৈকে জীৱিত থাকিম তেতিয়ালৈকে আমি সদায় এই ক্ষেত্ৰত সদায় আগবাঢ়ি যাম বুলি সংকল্প হৈছোঁ। প্ৰাক্তন সৈনিক হিচাপে কিমান বছৰ চাকৰি কৰিছিল? আমি 20 বছৰ কৰিছিলোঁ। হয়, কোন ঠাইত আছিলগে? আমি অসমৰ বাহিৰতে উত্তৰ প্ৰদেশত আছিলোঁ, মহাৰাষ্ট্ৰত আমাৰ ট্ৰেইনিং হৈছিলে, ৰাজস্থানত আছিলোঁ, হাৰিয়ানাত আছিলোঁ, পঞ্জাৱত আছিলোঁ, এইখিনি জেগাতে আমি আছিলোঁ। আপোনালোকে ইমান কষ্ট বা ঘৰখনৰ পৰা আঁতৰি থাকি, আপোন মানুহবিলাকৰ পৰা আঁতৰি থাকি দেশ মাতৃৰ সেৱাৰ স্বাৰ্থত যি কষ্ট কৰিলে, তাৰ বিনিময়ত আজি দেশে যে ইমান ধুনীয়াকে আজিৰ গণৰাজ্য দিৱসেই হওক বা স্বাধীনতা দিৱসেই হওক উদযাপন কৰি আহিছে, গতিকে আপোনালোকে কি ক'বলৈ বিচাৰে? আপোনালোকে যথেষ্ট কষ্ট কৰি দেশখনক আগুৱাই লৈ গৈছিল। যেতিয়া আমি আৰ্মি ড্ৰেছ পিন্ধিম তেতিয়া আমাৰ তাৰমানে কোনোবা এটা ঘৰৰ কাৰণেও চিন্তা নাই আৰু কোনো চিন্তা নাই। কাৰণ আমি দেশৰ কাৰণে আহিছোঁ, যেতিয়া দেশৰ কাৰণে আমি মৰিম বা বাচিম এই কথাটো আমাৰ মনলৈ কেতিয়াও নাই। তেনেধৰণে আমি দেশ সদায় আগত। হয়, দেশৰ সদায় আগত। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে আৰু ব্যক্তি আছে, কি ক'বলৈ বিচাৰিব? আজিৰ এই দিনটোত কেনেকুৱা লাগিছে? বহুত বঢ়িয়া লাগিছে। প্ৰথমবাৰ কাৰণে ঘিলামত আমি সৈনিক বোলে এই কামটো আগবঢ়াইছোঁ। ভৱিষ্যতে এইবিলাক আমাৰ চলি থাকে, ইয়ে কামনা কৰোঁ। ছাৰ, কেনেকুৱা লাগিছে? ভাল লাগিছে আজি সৈনিক পতাকা উত্তোলন কৰি। ইয়াত থাকি আনন্দ আৰু ক'বলৈ নাই। মই ছাৰ্ভিচত সোমাইছিলোঁ 65ত। এতিয়া মই ৰিটায়াৰ হ'লোঁ 80 চনতে। তাৰ পৰা বৰ্তমান তেনেকেই পেঞ্চনভোগী হৈ চলি আছোঁ। বাহিৰৰ কোন ঠাইত আপুনি? বাহিৰত মই প্ৰথম গৈছিলোঁ হায়দৰাবাদ, তাৰপৰা ছেকেণ্ডাবাদ, তাৰপৰা পঞ্জাৱ, তাৰপৰা এইটো কয় শ্ৰীনগৰ গ'লোঁ, তাৰপৰা আহি অসমত সোমালোঁ। অসমত 2 জেগাত ঘূৰিলোঁ আৰু তাৰপৰা মই ৰিটায়াৰ হ'লোঁ। ধন্যবাদ জনাইছোঁ। কি ক'বলৈ বিচাৰিব? কেনেকুৱা? মই 95তে ভৰ্তি। মই অসমৰ বাহিৰত থাকিলোঁ, কাৰ্গিল যুদ্ধ কৰিছোঁ। কাৰ্গিল যুদ্ধতো আপুনি অৱতীৰ্ণ আছিলোঁ। কওকচোন অকণমান সেই সময়ৰ কথা। 99ত কাৰ্গিল যুদ্ধ হৈছিলে। আমি মহাৰাষ্ট্ৰ, বোম্বে, আহমেদনগৰত ট্ৰেইনিং কৰিছিলোঁ।
তাৰ পৰা ৰাজস্থানত আমি সেনাবাহিনী আছিলোঁ 41 আৰ্মড ৰেজিমেণ্টৰ, আৰু তাত আমি যুদ্ধৰ সময়ৰ যিটো পৰিস্থিতিটো পৰিস্থিতি বহুত ভয়াৱহ আছিলে, কিন্তু তথাপিতো আমি ভয় কৰা নাই, দেশৰ কাৰণে যুঁজ দিবলৈ গৈছোঁ। আৰু চৰকাৰে আমাক সেইটো কাৰণেই ৰাখিছিলে, গতিকে ভাল লাগিছিলে। তথাপিতো আমি দুখ কষ্ট অনুভৱ কৰা নাছিলোঁ। আৰু তেতিয়াৰ পৰা আহি আজি এই পৰ্যায় পালেহি, আপোনালোক অৱসৰী হ'ল, অৱসৰী হৈ আজি ঘিলামৰাত নিজৰ স্থানীয় জেগাত আপোনালোকে এইদৰে গণতন্ত্ৰ দিৱস পালন কৰিছে, ভাল লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। কি ক'ব, কেনেকুৱা লাগিছে? ভালেই লাগিছে হয়। গণতন্ত্ৰ দিৱস পালন কৰিবলৈ পাই, আৰু আগলৈকে যে কৰি যাওঁ এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আপোনালোকৰ এই সৈনিকসকলৰ দেশৰ প্ৰতি মানে যিসমূহ মানে ত্যাগ বা অৱদান আছে, সেই অৱদানবোৰৰ মাজত আপোনালোকৰ কিমান কষ্ট? বহুত হয়। কষ্ট হয়, দিন ৰাত 24 ঘণ্টা চৰকাৰৰ ঘৰত মানে ডিউটি দি থাকিব লাগে বহু বা ফৌজী জীৱনটোত এনেকুৱা যে মানে 24 ঘণ্টা মানে আইনৰ তলতে থাকে, অৰ্ডাৰ তলতে, গতিকে বহুত কষ্ট হয়। বহুত কষ্টৰ মাজেদি আমি দিনবিলাক তথাপিও আপোনালোকে দেশ মাতৃক ৰাখিবলৈ সক্ষম হৈছিলোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে? ভাল লাগিছে আজিৰ দিনটো। আমি ঘিলামৰা সন্থাই আজিৰ দিনত মানে ৭৭তম গণতন্ত্ৰ দিৱসত আমি পতাকা উত্তোলন কৰিবলৈ পাই বহুত ভাল লাগিছে আমাৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে। সকলো আমাৰ এক্স চাৰ্ভিচমেন আৰু আমাৰ অসমবাসী আৰু দেশবাসীলৈ উইচ ইউ হেপী 77 ৰিপাব্লিক ডে। ভাল লাগিল আপোনালোক। আৰু কিবা ক'ব নেকি? ভাল লাগিছে ৰাজ্যবাসীক কিবা ক'ব নেকি? আজি মানে অলপ নষ্টালজিক হৈছোঁ, কাৰণ মই নিউকামাৰ হয় একচুৱেলি এক্স চাৰ্ভিচমেন। আজি ডিচেম্বৰ 31st মই ৰিটায়াৰ হৈছোঁ ছিগনেল ৰেজিমেণ্টৰ পৰা। বিশেষকৈ মানে এওঁলোকক সকলো মোতকৈ ছিনিয়ৰ হয়, তেওঁলোকক লগ পাই আজি বিশেষ ভাল লাগিছে। মানে কি ধৰি লওক পুৰণা কিছুমান কথা মনত পৰিছে, সেইকাৰণে ভাল লাগিছে। গৰম ঠাণ্ডা নেওচি আপোনালোকে ডিউটি কৰে বা ঘৰখনৰ পৰাতো আঁতৰি থাকেই, মানে প্ৰচণ্ড শীতৰ মাজতো থাকিবলগীয়া হয় বা বহু উত্তাপৰ মাজতো যিকোনো পৰিস্থিতি মোকাবিলা কৰিব লগা হয়, সেই সম্পৰ্কে অকণমান চমুকে যদি। আপোনাৰ মানে কি হয়, ষ্টাৰ্টিং যেতিয়া নেকি কোনো এটা পৰিৱেশত যোৱা হয়, সেইটো সময়ত আপোনাৰ ক্লাইমেটেশ্যনৰ কাৰণে অলপ টাইম লাগে। ধৰি লওক এতিয়াতো আমাৰ দেশখন জানেই, এমূৰৰ পৰা ইমূৰলৈ চালে আপোনাৰ চাওকচোন, এফালে হ'ল গৰম, এফালে ঠাণ্ডা। মানে সেই ক্লাইমেটেশ্যনৰ ওপৰত যুঁজিবৰ কাৰণে আমাৰ যথেষ্টখিনি সময় লাগে। বাকীখিনি ফ'ৰ্চৰ যিখিনি ডিচিপ্লিন, ৰুল এণ্ড ৰেগুলেশ্যন সেইখিনি থাকেই। তাৰ উপৰিও নিজৰ যেতিয়া নেকি এটা ক্লাইমেটেশ্যনৰ কাৰণে অলপ টাইম লোৱাৰ পাছত অট'মেটিক আপোনাৰ নিজৰ হৈ যায়। আৰু যাৰ নিজৰ দেশৰ প্ৰতি এটা ভাল মনোভাৱ থাকে বা দেশৰ প্ৰতি সৈতে কাম কৰি যোৱাৰ, তেওঁলোকৰ কাৰণে প্ৰব্লেম নাথাকে। আৰু যুৱকসকলক যিসকলে এতিয়া মানে অসম আৰক্ষী হওক বা ইণ্ডিয়ান আৰ্মিৰ কাৰণে হওক প্ৰচেষ্টা চলাই আছে, তেওঁলোকক আগবাঢ়ি যাবলৈ আপুনি কি ক'বলৈ বিচাৰে? মই ইউথক সদায় ক'ম, নিজৰ দেশ সেৱাৰ কাৰণে সদায় আগবাঢ়ি যাব লাগে, আৰু দেশ সদায় আগত। হয়, ঠিক আছে। আমি সাংবাদিক বন্ধুৰ সহিতে আমাৰ লগত থকা অতি শ্ৰদ্ধাৰ প্ৰাক্তন ঘিলামৰা সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোকে আমি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিশেষ আনন্দিত, যিহেতু ঘিলামৰাত প্ৰাক্তন সৈনিকসকলে আজি বহু বছৰ ধৰি তেওঁলোকে এটা স্থায়ী গৃহৰ কথা, এডোখৰ স্থায়ী মাটিৰ কথা মানে লৈ বহুত তেওঁলোকে সমস্যাত ভুগি আছিল। আমি বিশেষভাৱে চাৰ্কুল অফিচাৰ সোৱণশিৰি ৰাজহ চক্ৰ বিষয়া মহোদয় আৰু আমি সহযোগ ৰাখি তেওঁলোকৰ আবেদনৰ ওপৰত ভিত্তি কৰি বহুত প্ৰচেষ্টাৰ মাধ্যমত আমি স্থায়ীভাৱে এডোখৰ মাটি দিবলৈ আৰু অস্থায়ীভাৱে এটা গৃহ নিৰ্মাণ তেওঁলোকে নিজে কৰি লৈছে। আমি বহুত আনন্দিত, যিহেতু এওঁলোকে দেশপ্ৰেমৰ প্ৰতি যি ভাতৃভাৱ বা ভাতৃসুলভ মূল্য যিখিনি অৱদান আগবঢ়াই আহিছে, তাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তেওঁলোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই কাৰ্যালয়ৰ পৰাই যাতে সিহঁতৰ সহযোগী হিচাপে আমি সদায় সংগ থাকি আমি স্থায়ী গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা প্ৰণালী কৰিব লাগে, তাৰ উপলক্ষে আমি ফাণ্ডসমূহ কেনেধৰণে ব্যৱহাৰ কৰিব পাৰিম, গোটেই গাইডলাইনৰ মাধ্যমে আমি স্থায়ী এটা সমাধানৰ দিম বুলি আমি আশা ৰাখি আমি সকলোকে স্বাগতম জনাই আমাৰ আশা বিমানকৈ সামৰি মাৰিছোঁ। প্ৰাক্তন সৈনিকসকলৰ এই কাৰ্যসূচীত উপস্থিত হৈছেহি, কেনেকুৱা লাগিছে প্ৰাক্তন সৈনিকসকলে যে আমাৰ ঘিলামৰাত আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই প্ৰাক্ষণত সমূহ দেশবাসীলৈ মই মোৰ সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ। লগতে আজি এই প্ৰাক্তন সৈনিকৰ যি গণতন্ত্ৰ দিৱসৰ পালনৰ লগতে তেখেতসকলে যি গৃহ উদ্বোধন কৰিবলৈ আমাক আমন্ত্ৰণ জনাইছিলে, সেই আমন্ত্ৰণ ৰক্ষা কৰি মই মোৰ এই তেখেতসকলৰ অনুষ্ঠানত অংশগ্ৰহণৰ নিমিত্তে উপস্থিত হৈছোহি। বহুত আনন্দ লাগিছে, কিয়নো আমাৰ এই অঞ্চলৰে যে দেশ সেৱাৰ নিমিত্তে ইমানখিনি সৈনিকসকল আছিলে,
আমি হয়তো জনাই নাছিলোঁ। কিন্তু তেখেতসকলক আজি একত্ৰিতভাৱে এই অনুষ্ঠানটিত লগ পাই মই বহুত গৰ্বিত হৈছোঁ। আৰু তেখেতসকলৰ বহুমূলীয়া জীৱনটো দেশ সেৱাৰ নিমিত্তে দেশৰ কাৰণে তেখেতসকলে আজীৱন কাম কৰি আহিছে। আৰু আজি একত্ৰিত হৈ এই আমাৰ ঘিলামৰা অঞ্চলতে অকণমান ঠাই উলিয়াই তেখেতসকলৰ যি প্ৰাক্তন সৈনিকৰ অনুষ্ঠানটি গৃহটি নিৰ্মাণ কৰি উলিয়াইছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতসকলৰ পৰা আমি এটাই আশা কৰিম, আগন্তুক দিনতো তেখেতসকলে যাতে উঠি অহা প্ৰজন্মক তেওঁলোকে যিটো বাটেৰে গৈ দেশ সেৱা কৰি তেওঁলোকৰ কামৰ জৰিয়তে আজি সমাজত এখন আসন ল'লে, সেই আসনত আমাৰ উঠি অহা প্ৰজন্মকো যাতে কিদৰেনো আগবাঢ়ি যাব পাৰি সেই বিষয়ে তেওঁলোকৰ পৰা জ্ঞান তেখেতসকলে পাব বুলি মই আশা ৰাখিছোঁ। মই শেষত ক'বলৈ বিচাৰিম যে ঘিলামৰা প্ৰাক্তন সৈনিক সন্থাৰ বিশেষ কাৰ্যালয় চৌহদত আজি ৭৭ সংখ্যক যি শুভ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিলে। সেই কাৰ্যসূচীৰ আমি শলাগ লৈছোঁ আৰু ইতিমধ্যে উল্লেখ কৰিলে তেওঁলোকে স্থানীয় বিধায়কগৰাকীক ধন্যবাদ জনাইছে আৰু তাৰ লগতে তেওঁলোকৰ ঘিলামৰাৰ বাবে বা ঘিলামৰাৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা সম্বন্ধীয় তেওঁলোকে এই কাৰ্যালয় চৌহদৰ পৰাই নিৰ্ধাৰণ কৰিব। সেয়া আমাক ইতিমধ্যেই জানিবলৈ দিছে। ঘিলামৰাৰ পৰা মই বিশ্বজিৎ কোচ, ঈশান নিউজ।